বহা। ককাইদেউ ঘৰত নাই নেকি? আছে আছে, ককাইদেউ লেট্ৰিনলৈ অহা যোৱা কৰি থাকোঁতে গৈছে। এই ককাইদেউৰ পেটটো অলপ বেয়া কৰিছে। হয় নেকি? মাইনা নাই নেকি মামী? তাই স্কুললৈ গৈছে, আহি নাই পোৱাহি। তহঁত আহিলা? ভালনে বাৰু তহঁতৰ? ককাইদেউ ক'লেনো কি হ'ব, ভালৰ ভিতৰত নপৰে। এইকেইদিন আমাৰ অৱস্থা একেবাৰে বেয়া। কিবা হৈছে নেকি আকৌ? ককাইদেউ নক'ব আৰু আমাৰ ঘৰৰ অৱস্থা। ৰাতি শোৱন খাৱন একেবাৰে নাই। আমাৰ ঘৰত ক'ৰ পৰানো আহিলে পিলপিলিওৱা ভূত। একেবাৰে ৰাতি হ'লে শুবই নোৱাৰি নহয়, কৈছোঁ নহয়। ককাইদেউ কিনো সোমাই আৰু মেখেলা তলত, জাঙিয়া পেনৰ তলত একদম মানে পকৰ অৱস্থা বেয়া আৰু। আচৰিত, পিলপিলিওৱা ভূত। সেইটোনো আকৌ কেনেকুৱা ধৰণৰ ভূত? এই পিছল ভূত, সোপা ধৰা, লেংঠা ভূত এইবোৰ আছে বুলিহে জানো। পিলপিলিওৱা ভূতো আছেনে বাৰু? আংকুল, আমাৰ ফালে পিলপিলিওৱা ভূতো ওলাইছে। একেবাৰে কৈছোঁ নহয়, জাঙিয়া পেনৰ তলত সোমাইলে পিলপিল। আকৌ কোনোবা এটা পকৰত খুচিও দিয়ে। এইকেইদিন আমি একেবাৰে শুবই পৰা নাই। সেইকাৰণে আমি আহি দিলোঁ কেইদিনমান বোলো মামাহঁতৰ ঘৰতে থাকি আহোঁগৈ। ভালেই কৰিলা পাই। সেইবোৰ অলপ মঙল চঙল চোৱাই চাব লাগিছিলে। কি সোমাই আছে তাৰ ব্যৱস্থা আছে নহয়। বেজে কিবা বিধান দিলে ভাল হ'লহেঁতেন। তাকে সেই কথাটো ভাবিয়ে আহিছোঁ। আমাৰ সেয়াত সেই বেজ এটা আছিলে, গৈছিলোঁ। বেজে কোৱা মতে কামবোৰ কৰিলোঁ, ক'তা একো ভাল ফল নাপালোৱে দেখোন। একেই শুবই নোৱাৰি আৰু, অশান্তি গুচাই নাই। আমাৰ ইয়াতে সেই বদুৱা বেজৰ ওচৰলৈ গৈ চাম বুলি ভাবিছোঁ। বদুৱা বেজে যে তাবিজ দিয়ে, তাবিজ দিলে বোলে গাত ভূতে একোহে চুব নোৱাৰে। সেই বদুৱা বেজৰ ওচৰলৈকে কাইলৈ মানে যাম বুলি ভাবিছোঁ। সেইকাৰণে বোলো ককাইদেউহঁতৰ ঘৰতো সোমাই যাম আৰু দুদিনমান থাকিম, তেনেকৈ বুলি ভাবিয়ে ওলাই আহিলোঁ। ভালেই কৰিলা। বহুত দিন অহাও নাই তোমালোকে। এমাহমান ইয়াত থাকিয়ে যোৱা। আমাৰ মাইনাই ইহঁত দুটাৰ লগত খেলিবলৈ বৰ ভাল পাব নহয়। আমাৰ মাইনাই সেই ভুলো মোলৰ কথা, পেহীয়েকৰ কথা সদায় কৈয়ে থাকে। এইবোৰ পিলপিলিওৱা ভূত কিবা এইবোৰ যে মই যে একেবাৰে বিশ্বাস নকৰোঁ দেই। আজিকালিনো বিজ্ঞানৰ যুগ, বিজ্ঞানে যি কয় সেইটোহে হ'ব। এইবোৰ ভূত পেটৰ কথা বিশ্বাস হয় জানো? মই যে অলপো বিশ্বাস নকৰোঁ দেই। এইবোৰ কোনোবা মানুহে কৰিছে কিজানি। ককাইদেউ ক'লেনো কি হ'ব, ভূত পেটৰ বিশ্বাস নকৰিলেও কৰিবলগীয়া হৈ গৈছে আৰু। মোৰ ঘৰত আপুনি থাকিলেগেহে গম পাব। যিটোহে পৰিস্থিতি, ৰাতি হোৱাৰ লগে লগে একদম পকৰে শান্তি নাপায়। জানো কি এইবোৰ কৈছে, সঁচাই নে মিছাই নে? মোৰ কিবা এইবোৰ বিশ্বাস নহয়, সাধু কথা নিচিনাহে লাগিছে। সাধু কথা নহয় ককাইদেউ, মই সঁচাকেই কৈছোঁ। মোক বিশ্বাস নকৰ, মই তোক এতিয়াই বিশ্বাস কৰোৱাই দিম। পকৰটো কিহে কামুৰিলে? চাচোন চা, এইপিনে চাচোন চা। মালতী চাচোন চা, মই জাঙিয়া পেনৰ কিবা এটা সোমালে নেকি? ক'তা একো নাইচোন, একো দেখা নাই। জানো পাই আপোনাৰ হেৰিত কিনো সোমালে। ভূতৰ কামুৰণি কেনে মজা পাইছে ভোলৰ মোলৰ মমায়েক। এই ভূতটো পিলপিলিওৱা এই ভূতটো ভোলৰ মোলৰ জাঙিয়া পেনৰ তলতেই সোমাই আহিলে। আপোনাৰ ঘৰত এইকেইদিন লগাব উৎপাত। জাঙিয়া পেনৰ তলত কি সোমালে? এই ভূমিটোত কামুৰি দিছে। কামুৰিলে। নাই পেনটো খুলিয়াই পেলাওঁগৈ। এই পেনটোৰ তলত কিবা এটা সোমাই গ'ল হপাই দেই। আংকুল, আপোনাকনো কিহে খুচিছে বাৰু? পিলপিলিওৱা ভূতটোতো আমাৰ ঘৰতহে ওলাইছে, আপোনালোকৰ ইয়াততো নাই। ককাইদেউ সেই পেনটোহে জাৰি জোকাৰি চাওকচোন, কিবা সোমালে নেকি। ইয়াততো একো পিলপিলিওৱা ভূত নাই, ভূতটো আমাৰ ঘৰতহে আছে। আমিহে এই ভূতৰ উৎপাত সহ্য কৰিব নোৱাৰি গুচি আহিলোঁ। কিহে খুজিছে? জাঙিয়া পেনটোৰ তলত কি সোমাই গ'ল? কিহে পিলপিলাইছে? মালতী, বৰ আচৰিত কথা দেই। মোৰ জাঙিয়া পেণ্টতো একোৱে নাই, লং পেণ্টতো একোৱে সোমাই থকা নাই। কিহেনো খুচিলে, কিহেনো পিলপিলাই। বৰ আচৰিত ঘটনা দেই। জানো পাই কিনো এইবোৰ ওলাইছে। ভনীহেঁতে কথাটো ক'বলৈহে পালে পিলপিলিওৱা ভূতৰ কথা। আৰু লগালগে আপোনাৰ আকৌ সেই জাঙিয়া পেনৰ তলত সেইটোৱেই নেকি? নে এনেই আপোনাৰ জাঙিয়া পেনটো পিলপিলালে? কি হ'ব বাৰু, মই যে ধৰিবই পৰা নাই দেই, কোনটো সঁচা কোনটো মিছা। মই তোমালোকলৈ চাহ অকণ বনাই আনোগৈ দেই, তোমালোকে বহাচোন। আণ্টি, আমাৰ যে ভোকেই লাগিছে। হয়নে? ভাত চাহ চব বনাই আছোঁ মই তোমালোকে দেই। আধা ঘণ্টা পাছতে আমি আটাই একেলগে খাম। মোলো, কেনেবাকৈ আকৌ সেই পিলপিলিওৱা ভূতটো আমাৰ লগতে লাগি আহিলে নেকি বাৰু? যদি লাগি আহিলে তেনেহ'লে বৰ ডাঙৰ কথা হৈ যাব নহয়। এই মামাৰ সেইটো জাঙিয়া পেনত কিহে পিলপিলালে বাৰু? জানো দেই, ধৰিবই নাই পোৱা। সেইটোতো পিলপিলিওৱা ভূতটোতো আমাৰ ঘৰতহে আছে। ইয়ালৈ কেনেকৈ আহিবনো? এনেতো ইয়ালৈ আহিব নালাগে নহয়। কেনেবাকৈ আমাৰ লগতে গুচি আহিলে নেকি বাৰু?
জানো পাই মই ধৰিবই নাই পৰা এই পিলপিলা ভূতটো এইটো আমাৰ লগতে লাগি আহিলে নিচিনা লাগিছে এই মমাই জাঙিয়া পেনত কি হ'ব পাৰে সেইটোতো আমাৰ ঘৰত থকা ভূতটোৱেই নে ইয়াতো বেলেগ কিবা আছে বৰ ভয়ে লাগিছে পাই মা কাইলৈ আমি এই বেজৰ ওচৰলৈ আমি সোনকালে যাম তেতিয়াহে আমি অলপ যদি শান্তি পাওঁ ভালো খোৱাচোন ভাত খোৱা চাহ খোৱা ভনী খোৱা এই কি যে বস্তু জানো জাঙিয়া পেনৰ তলত সোমালে মই একো ধৰিবই নোৱাৰিলোঁ জাঙিয়া পেণ্টটো যাই জোকাৰি চালোঁ লং পেণ্টটো খুলি যাই জোকাৰি চালোঁ ক'ত একোৱেই নাই আচৰিত পিলপিলনি দেই খুচুনি আচৰিত খুচি দিলে নহয় যি টান টানকৈ এই মোৰো চিন্তাই লাগিছে কেনেবাকে সেই তহঁতৰ ঘৰত থকা পিলপিলা ভূতটো কেনেবাকে তহঁতৰ লগতে গুচি আহিলে নেকি আকৌ যদি কেনেবাকে গুচি আহিলে বৰ ডাঙৰ কথা হ'ব দেই আমাৰ ঘৰতো অশান্তি হ'ব নহয় মোৰ মেখেলাত কি সোমালে আইও খুচিছে আইও ভলৌ মলৰ মামীয়েক তোকো মই শান্তিত থাকিবলৈ নিদিওঁ সদায় মই এনেকৈ তহঁতৰ পকৰত খুচিয়েই থাকিম ভলৌ মলৌ জানি যায় ভলৌ মলৰ পকৰতো মই এনেদৰেই থাকিম সদায় জাঙিয়া পেনৰ তলতেই সোমাই থাকিম কি আচৰিত কথা আইও মই খুচিলে পকৰটোত খুচিলে আইও কি হৈছে অ' মালতী তোৰ মেখেলাত তলত আকৌ কি সোমালে এই ইহঁতকেইটাৰ লগতে সেই পিলপিলিয়া বস্তুটোৰ লগতে গুচি আহিলে নেকি বৰ শান্তি নাইকিয়া হৈছে নহয় নব আমাৰ লগত নাই অহা দেই সেইটো আমাৰ তাত থকা পিলপিলিয়া ভূতটো সেইটো আমাৰ ঘৰতে আছে কিজানি আমিতো দৰ্জা মাৰি থৈ আহিছোঁ এইটো আপোনালোকৰ ইয়াত থকাহে পিলপিলিয়া ভূত চাগে এই কি যে আচৰিত কথা এইবোৰ বিশ্বাসেই নহয় নহ'লেও এতিয়া বিশ্বাস কৰিবলগীয়া হৈ গৈছে আৰু পিলপিলিওৱা ভূতো আছে ঈশ্বৰো এই পৃথিৱীখনত যে আৰু কি কিহৰ ভূত নোলায় ক'ব নোৱাৰোঁ আৰু দেই ভগৱান ঈশ্বৰ আংকুল আমাৰ ফালৰ মানুহবোৰতো ঘৰ তলা দি ক'ৰবাত গুচি গৈছেগৈ এই পিলপিলিয়া ভূতৰ তাণ্ডৱ আৰু মুঠতে কি বুলি ক'ম আৰু একদম উপায় নাই আৰু পিলপিলিয়া ভূতৰ তাণ্ডৱ নৃত্য গোটেই গাঁওখনতে একেবাৰে জনাজাত আৰু সকলোৱে পিলপিলিয়া ভূত বুলি ৰাতি হোৱাৰ লগে লগে সকলোৱে সাৱধানেই হৈ থাকে আৰু আমাৰ ফালে যে আংকুল জাঙিয়া পেনৰ দামো বাঢ়ি গৈছে নহয় এই পিলপিলিয়া ভূত ওলোৱাৰে পৰা মানুহবোৰে কৈছোঁ নহয় চবেই টাইট জাঙিয়া কিনিবলৈ গৈছে সেই জাঙিয়া কিনোতে দোকানীকেইটা ইমান বদমাছ সেই চেগতে মানে সেই সুবিধাটোতে জাঙিয়া পেনৰ দাম বহুত বঢ়াই দিলে এটা জাঙিয়া পেন 300 টকা 400 টকা জাঙিয়া পেন এটা কিনিবও নোৱাৰা হৈ গৈছোঁ আৰু হয় না এই জাঙিয়া পেন আমিও দুটামান লৈ আহিব লাগিব দেই টাইট জাঙিয়া এনেকুৱা অশান্তি হ'লে বাৰু ৰাতিটো কেনেকৈ শুবই নোৱাৰিম দেখোন মালতী এই বেগটো দিয়াচোন মই বজাৰৰ পৰা এতিয়াই আহোঁগৈ জাঙিয়া পেন আনিম দুটামান আৰু এই ইহঁত আহিছে নহয় গাহৰি মাংস 2 কেজিমান লৈ আহিব লাগিব মই বজাৰৰ পৰা আহোঁগৈ বেগটো উলিয়াই দিয়া মই বেগটো আনি দিছোঁ বাৰু আপোনাক তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আমাৰ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ ভাল লাগিছে যদি লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব